নমস্কাৰ আসাম আপডেট ডেট ইজ আসাম স্পেচিফিক উইকলি কাৰেণ্ট এফেয়াৰ্ছ চিৰিজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ পৰা প্ৰত্যেক দেওবাৰে ৰাতিপুৱা ঠিক 8:30 বজাৰ মই এই ক্লাছটো আপোনালোকৰ কাৰণে লৈ পেলাই আনিম, য'ত মই গোটেই সপ্তাহটোত যিখিনি আসাম স্পেচিফিক যিখিনি আমাৰ নিউজত আছে, যিখিনি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে, তো সেই টপিকবিলাক মই এই চিৰিজটো ডিছকাশ্যন কৰিম। অ'কে, আৰু এই চিৰিজটো আৰম্ভ কৰাৰ আগতে মই কিছুমান বস্তু অলপমান ডিছকাশ্যন কৰি ল'ব বিচাৰিছো। এই যিটো চিৰিজ হয়, প্ৰথম কথা এই চিৰিজটো হৈছে আসাম স্পেচিফিক এটা কাৰেণ্ট এফেয়াৰ্ছ চিৰিজ হ'ব। আৰু বেচিকেলি এইটো আমাৰ যিখিনি APSC এছপাইৰেণ্ট আছে তেখেতসকলৰ আমি ধ্যান ৰাখি পেলাই, তেখেতসকলৰ যিটো নিড আছে সেইটো নিডটো ধ্যান ৰাখি পেলাই আমি এই চিৰিজটো বনাইছো। আৰু লগতে এই ক্লাছটোৰ যিটো PDF আছে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তাত গৈ পেলাই আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু লগতে মই ইয়াত আপোনালোকক কিছুমান কুৱেশ্যনো ডিছকাশ্যন কৰিম। মই কেইটামান টপিক লৈ পেলাই যি টপিক আমি ডিছকাশ্যন কৰিম সেই টপিকবিলাকৰ ওপৰত কিছুমান MCQ প্ৰিলিমছৰ কাৰণে আমি ডিছকাশ্যন কৰিম, আৰু লগতে মই ইয়াত কিছুমান মেইনছ প্ৰেক্টিচ কুৱেশ্যনো ডিছকাশ্যন কৰিম। আৰু আপোনালোকে সেই মেইনছৰ প্ৰেক্টিচ কুৱেশ্যন কেইটা আপোনালোকে আমাক লিখি পেলাই পঠাব পাৰে ভায়া হোৱাটছএপ। এই নাম্বাৰটো দি থোৱা আছে, আপোনালোকে এই নাম্বাৰটোতে আপোনালোকৰ নাম আৰু লগতে সেই এনচাৰটো PDF কপিটো আপোনালোকে আমাক পঠাই দিব পাৰে। মই এই এনচাৰবিলাক আপোনালোকৰ এনচাৰবিলাক ইভালুৱেশ্যন কৰি পেলাই আৰু লগতে সেই কুৱেশ্যনটোৰ এটা মডেল এনচাৰো মই প্ৰভাইড কৰিম। ঠিক আছে, তো এনেকুৱাকে কৰিলে আমাৰ আপকামিং APSC যি পৰীক্ষা আহি আছে, প্ৰিলিমছ হওক মেইনছ হওক, চবতে আমাৰ এই যিখিনি বস্তু ডিছকাশ্যন কৰিম বহুত কামত দিব। অ'কে, তো আমি আমাৰ ফাৰ্ষ্ট টপিকটো ষ্টাৰ্ট কৰোঁ। তো আজি আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে বট্ৰদবা কালচাৰেল প্ৰজেক্ট অপেন ফৰ ভিজিটাৰ্ছ। অ'কে, তো আমি ৰিচেণ্টলি দেখা পাইছিলো যে বৰদোৱা থান যিটো আমাৰ নতুনকে যিটো কালচাৰেল প্ৰজেক্ট বনোৱা হৈছিলে, অ'কে, তাক আমি বট্ৰদবা আৱিৰ্ভাৱ ক্ষেত্ৰ বুলিও কোৱা হয়। তো ৰিচেণ্টলি ভিজিটৰ্ছৰ কাৰণে পাব্লিকৰ কাৰণে এই ক্ষেত্ৰটো অপেন কৰি পেলাই দিয়া হৈছে। অ'কে, তো সেইটো নিউজত আছিলে, বাট আমি চাব কি লাগে আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কি হ'ব পাৰে এই বট্ৰদবা আৱিৰ্ভাৱ ক্ষেত্ৰটোৰ বিষয়ে প্ৰিলিমছত প্ৰশ্ন আহিব পাৰে। আৰু লগতে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি আগতেও দেখা পাইছো, মই এতিয়া ডিছকাশ্যন কৰিম এতিয়া যে কিমান কেইটা কুৱেশ্যন আহিছে, আগতে কিমান প্ৰশ্ন আহিছে মেইনছত আৰু লগতে প্ৰিলিমছত শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি জীৱন বা তেখেতৰ যিখিনি কৰ্ম আছিলে, তেখেতৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছিলে, তাৰ ওপৰত বিভিন্ন প্ৰশ্ন আহিছে। অ'কে, তো আমি এতিয়া চাওঁ বট্ৰদবা আৱিৰ্ভাৱ ক্ষেত্ৰৰ বিষয়ে। তো এইটো এটা বেচিকেলি 227 কৰোৰ প্ৰজেক্ট আছিলে, য'ত শংকৰদেৱৰ জীৱন আৰু তেখেতৰ যিখিনি কৰ্ম, যিখিনি তেখেতৰ কাম আছিলে, এই গোটেইবিলাক বস্তু ইয়াত ভালদৰে প্ৰদৰ্শন কৰা হৈছে। আৰু আশা কৰা হৈছে যে এই প্ৰজেক্টটোৰ পৰা কি হ'ব, বিভিন্ন টুৰিষ্ট আমাৰ নগাঁও মানে বট্ৰদবাৰলৈকে যাব, অসমলৈ আহিব। গতিকে যিসকল শংকৰদেৱৰ ভক্তগণ আছে তেখেতসকলেও এই আৱিৰ্ভাৱ ক্ষেত্ৰটোলৈ যাব, আৰু তাৰ পৰা কি হ'ব, তাৰ পৰা এটা লোকেল ইকনমি বুষ্ট হ'ব, আৰু লগতে কালচাৰেল এক্সচেঞ্জেছ বিলাকো আল্টিমেটলি কি হ'ব, প্ৰমোচন হ'ব। অ'কে, তো সেইটো কাৰণে ভাবি পেলাই, তো এটা বেচিকেলি ক'ব গ'লে আমাৰ গুৰুজনাৰ এটা মানে ইম্পৰ্টেণ্ট প্লেচ হয়, য'ত গুৰুজনাৰ জন্ম হৈছিলে, আৰু লগতে আমাৰ টুৰিজিমো বুষ্ট হ'ব পাৰে বিকজ অফ দিছ ক্ষেত্ৰ। অ'কে, তো এতিয়া আমি চাওঁ ৰিগাৰ্ডিং শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ 1449 চনত আলিপুখুৰী, অ'কে, বৰদোৱাৰ কাষতে আলিপুখুৰী নামৰ জেগাত তেখেতৰ জন্ম হৈছিলে, আৰু সেই বৰদোৱা বৰ্তমান নগাঁও ডিষ্ট্ৰিক্টত আছে। তেখেতৰ যিটো ফেমিলি আছিলে, তেখেতৰ ফেমিলি এটা 12 ভূঞা কায়স্থ ফেমিলিত তেখেতৰ জন্ম হৈছিলে। তেখেতৰ দেউতাকৰ নাম আছিলে কুসুম্বৰ ভূঞা আৰু তেখেতৰ মাকৰ নাম আছিলে সত্যসন্ধা। অ'কে, বাট তেখেতৰ তেখেত 7 বছৰ থাকোতে তেখেতৰ দেউতাকৰ মৃত্যু হৈছিলে, আৰু তেখেতৰ আইতাক খেৰসুতি আয়ে তেখেতক ডাঙৰ দীঘল কৰিছিলে। তেখেতে 12 বছৰ বয়সতে তেখেতে মহেন্দ্ৰ কন্দলীৰ টোলত মানে স্কুলত তেখেতে নামভৰ্তি কৰিছিলে, আৰু তাতে তেখেতে আকাৰ ইকাৰ নোহোৱাকে কৰতল কমল তেখেতৰ যিটো ফাৰ্ষ্ট ভাৰ্চ তেখেত তাতে ৰচনা কৰিছিলে। আৰু তেখেতক শংকৰদেৱ নামটো তেখেতৰ গুৰু মহেন্দ্ৰ কন্দলীয়ে তেখেতক সেই নামটো দিছিলে।
আৰু তেখেতৰ ফাৰ্ষ্ট লিটাৰেৰী ৱৰ্ক হৈছে হৰিচন্দ্ৰ উপাখ্যান। তেখেতে 17 বছৰ বয়সত তেখেতৰ নিজৰ শিক্ষা কমপ্লিট কৰি পেলাই হি বিকেম দ্য শিৰোমণি বাৰ ভূঞা। বাট যিহেতু তেখেতৰ বয়স বহুত সৰু আছিলে, তেখেতক কি বুলি কৈছিলে, ডেকাগিৰি বা য়ং মাষ্টাৰ বুলি তেখেতক মৰমত মাতিছিলে। আৰু লগতে তেখেতে 21 বছৰ বয়সত তেখেতে সূৰ্যৱতী তেখেতৰ লগত বিয়া হৈছিলে, আৰু তাৰ পৰা এজনী ছোৱালী জন্ম হৈছিলে, নাম আছিলে মানু। আৰু সেই মানুৰ হাজবেণ্ড বা ক'ব গ'লে কি হয়, শংকৰদেৱৰ জোঁৱায়েক আছিলে হৰি। আৰু শংকৰদেৱে 32 বছৰ বয়সত 1481 চনত তেখেতে কি কৰিলে, ফাৰ্ষ্ট পিলগ্ৰিমেজলৈ গৈছিলে। আৰু তেখেতে যিখন ফাৰ্ষ্ট সত্ৰ তেখেতে এষ্টাব্লিছমেণ্ট কৰিছিলে ইন বৰদোৱা ইন 1494 AD। বাট তেখেতৰ প্ৰথম গৰাকী ৱাইফ মৃত্যুবৰণ হোৱাৰ কাৰণে তেখেতৰ আইতাকে তেখেতক বহুত জোৰ কৰাৰ কাৰণে, ইনচিষ্ট কৰাৰ কাৰণে তেখেতে 54 বয়সত আকৌ তেখেতে বিবাহপাশত আবদ্ধ হৈছিলে। তেখেতৰ দ্বিতীয় গৰাকী পত্নীৰ নাম আছিলে কালিন্দী। নেক্সট যদি তোমালোকে চোৱা, নেক্সট পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। এই পইণ্টটো ইম্পৰ্টেণ্ট কিয় হয়, বিকজ তোমালোকে এটা শব্দ লিখি থোৱা আছে ইয়াতে, মণিকাঞ্চন সংযোগ। তো এই মণিকাঞ্চন সংযোগ কি হয়? শংকৰদেৱৰ প্ৰিয় ডিচাইপল মাধৱদেৱক লগ পাইছিলে ইন মাজুলীৰ ধোৱাহাট নামৰ জেগাখনত তেখেতে লগ পাইছিলে। আৰু এই যে সংযোগ হৈছিল, মিলন হৈছিলে বিটুইন শংকৰদেৱ এণ্ড মাধৱদেৱ, তাক কি বুলি কোৱা হয়, মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। বাট সেইখিনি সময়ত লাহে লাহে কেনেকুৱা হৈছিলে, যিসকল আহোম ৰজাসকল আছিলে তেখেতসকলে ব্ৰাহ্মণিকেল যিখিনি নিয়ম নীতি আছিলে সেইবিলাক বেছিকে পালন কৰিছিলে। তো সেইটো কাৰণে শংকৰদেৱে এই জেগাটো এৰি পেলাই তেখেতে মাইগ্ৰেশ্যন কৰিছিলে টু দ্য কোচ কিংডম ইন 1546। আৰু তেখেতে বৰপেটা পাটবাউসীত গৈ পেলাই তেখেতে ছেটেলমেণ্ট কৰিছিলে। আৰু লাষ্টত তেখেতৰ মৃত্যুবৰণ হৈছিলে এট দ্য এজ অফ 120 ইন 1568 এট মধুপুৰ সত্ৰ। এই সত্ৰখনৰ নাম মনত ৰাখিবা। আৰু এই মধুপুৰ সত্ৰ বৰ্তমান কোচবিহাৰত আছে। তো মই একদম চমুকে শংকৰদেৱৰ বিষয়ে অলপমান বুজাবলৈ চেষ্টা কৰিছো। এতিয়া তোমালোকে চোৱা, যদি এটা কুৱেশ্যন মই দিছো, যিটো কুৱেশ্যন অলৰেডি APSC মেইনছত আহিছিলে, সেই কুৱেশ্যনটো হৈছে ডিছকাছ দ্য ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্মছ ইন্ট্ৰডিউচ বাই শ্ৰীমন্ত শংকৰদেৱ ইন মিডিয়েবল আছাম। তো আমি ফাৰ্ষ্টত যদি তোমালোকে চোৱা, এই ইন্ট্ৰডাকশ্যনত মই শংকৰদেৱৰ এটা ব্ৰিফ ইন্ট্ৰডাকশ্যন দিছো। তেখেতৰ যিটো নিঅ' বৈষ্ণৱাইট মুভমেণ্ট তেখেতে যিটো আৰম্ভ কৰিছিলে, তো সেই তাৰ বিষয়ে এটা ইন্ট্ৰডাকশ্যন দি পেলাই লগতে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এটা সৰুকে ইন্ট্ৰডাকশ্যন দিছো। আৰু নেক্সট যিটো আমি মেইন বডিত লিখিছো, তেখেতৰ যিখিনি ৰিফৰ্মছ আছিলে, তেখেতৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছিলে, সেইবিলাক ইয়াত মেনশ্যন কৰা হৈছে। এইটো এটা হিণ্ট হয়, এইটো এনচাৰ নহয় কিন্তু এইটো এটা হিণ্টহে হয়, এইটো কমপ্লিট এনচাৰ নহয়। এই এনচাৰটোক, এই হিণ্টখিনি আমি ইউজ কৰি পেলাই তোমালোকে এটা ভালদৰে এনচাৰ লিখিবা। আৰু মই অলৰেডি কৈছো যে সেই এনচাৰটো ক'লে পঠাব লাগে। ইন্ট্ৰডাকশ্যনত তোমালোকে যদি চোৱা, ছেকেণ্ড শ্লাইডটোতে তাত নাম্বাৰটো দি থোৱা আছে। তোমালোকে সেই নাম্বাৰটোত তোমালোকে হোৱাটছএপ কৰি পেলাই দিলেই হ'ল। এইখিনি হিণ্ট দি থোৱা আছে। তো ফাৰ্ষ্টত যদি তোমালোকে চোৱা, তেখেতৰ যিখিনি ৰিলিজিয়াছ ৰিফৰ্ম, ফিলচফিকেল ইন'ভেশ্যন, সেইখিনি মেনশ্যন কৰিছো। ছেকেণ্ড তোমালোকে মেনশ্যন কৰিব পাৰা তেখেতৰ যিখিনি ছ'চিয়েল ৰিফৰ্ম ইনিচিয়েটিভ আছিলে, সেইবিলাক মেনশ্যন কৰিব পাৰা। তেখেতৰ যিখিনি কালচাৰেল এণ্ড ইনষ্টিটিউচনেল কণ্ট্ৰিবিউশ্যন আছিলে, সেই গোটেইবিলাক মেনশ্যন কৰিব পাৰা। আৰু লাষ্টত এটা কনক্লুজন। তো এই গোটেইখিনি বস্তু মই কেইটামান হিণ্ট দি দিছো, এনেকুৱাই যে লিখিব লাগিব কোনো কথা নাইকিয়া। তোমালোকে অলপমান বেলেগকৈ লিখিব পাৰা। ইয়াত জাষ্ট কিছুমান হিণ্ট দি দিছো, আৰু সেই হিণ্ট কেইটাক তোমালোকে ইলাবৰেট কৰি পেলাই এটা ধুনীয়াকে 250 ৱৰ্ডছত এটা তোমালোকে এনচাৰ লিখি পেলাই আমালৈ পঠাবা। আৰু সেই এনচাৰটো মই ইভালুৱেট কৰি পেলাই তাত আৰু কি কি ঠিক কৰিব পৰা যায়, কি কি বস্তু ভুল হৈছে, সেই গোটেইবিলাক বস্তু মই ইভালুৱেট কৰি পেলাই তোমালোকলৈ সেই PDF টো তোমালোকৰ এনচাৰটো পঠাই দিম। আৰু লগতে এটা মডেল এনচাৰো মই তাৰ লগতে তোমালোকক দি দিম। তো এতিয়া চোৱা, শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি গম পোৱাটো, তেখেতৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছিলে, সেই গোটেইবিলাক বস্তু গম পোৱাটো কিমান ইম্পৰ্টেণ্ট তোমালোকে নিজেই চোৱা। বিভিন্ন সময়ত APSC মেইনছত 2016, 2018, 2022, 23 কুৱেশ্যন আহিছে ৰিগাৰ্ডিং শংকৰদেৱ।
বা শংকৰদেৱৰ যিখিনি তেখেতৰ জীৱন বা তেখেতৰ যিখিনি কন্ট্ৰিবিউশ্যন আছিলে টু দ্য আছামিজ ছচাইটি, আছামিজ কালচাৰ, তো সেইবিলাকৰ ওপৰতে আল্টিমেটলি প্ৰশ্নটো আহিছে। তো শ্ৰীমন্ত শংকৰদেৱ আমাৰ APSCৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট টপিক হৈ পেলাইছে। অ'কে, মই ইয়াত যিহেতু একদম বহুত ইলাবৰেট কৰিব নোৱাৰো বিকজ এটা লিমিটেড সময় আছে। অভিয়াছলি ক্লাছত আমি বহুত ভালদৰে পঢ়া হয় ৰিগাৰ্ডিং শ্ৰীমন্ত শংকৰদেৱ। অ'কে, তেতিয়াহ'লে আমি এইখিনি প্ৰশ্ন আমি কৰিব পাৰো। অ'কে, তো তোমালোকে ট্ৰাই কৰিবা, তোমালোকে ট্ৰাই কৰি পেলাই আৰু ট্ৰাই কৰি পেলাই তোমালোকে সেই এনচাৰবিলাক আমালৈ পঠাবা, আমি ইভালুৱেট কৰি পেলাই তোমালোকক এনচাৰটো পঠাই দিম আৰু উইথ মডেল এনচাৰ্ছ। অ'কে, তো ইয়াত তোমালোকক কেইটামান প্ৰিলিমছ প্ৰেক্টিচ কুৱেশ্যন দি থোৱা আছে, তোমালোকে এইকেইটা প্ৰেক্টিচ কৰিবা। অ'কে, আৰু এই প্ৰিলিমছ প্ৰেক্টিচ কুৱেশ্যনৰ যিকেইটা এনচাৰ আছে তলত এই ভিডিঅ'টোৰ যিটো ডেছক্ৰিপশ্যন তাত ইয়াৰ এনচাৰবিলাক দি থোৱা আছে, তোমালোকে সেই ডেছক্ৰিপশ্যনত গৈ পেলাই এনচাৰবিলাক পাই যাবা। অ'কে, ঠিক আছে। আমাৰ নেক্সট টপিকটো হৈছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। অ'কে, ৰিচেণ্টলি আমি দেখা পাইছো যে 7 ফেব্ৰুৱাৰী তাৰিখে 7 ফেব্ৰুৱাৰী 2024 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কামৰূপ আৰু কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত ইয়াৰ যিটো মানে প্ৰথম যিখন চেক, সেই চেকখন তেখেতে ডিষ্ট্ৰিবিউশ্যন কৰিছে। অ'কে, তো সেইটো নিউজ আছিলে। তো আমি বিশেষকে চাব লাগে এই চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 এইখন এই স্কিমখন কি হয়, এইটো কি অভিযান হয়। তো এইটো তোমালোকে চোৱা, এইটো এটা বহুত ইম্পৰ্টেণ্ট এটা ভিজনেৰী ইনিচিয়েটিভ হয়। আৰু ইয়াৰ মেইন অবজেক্টিভ হৈছে যে অসমত আনএমপ্লয়মেণ্ট এইবিলাক নাইকিয়া কৰিব লাগে, এই ইছ্যুটো ছল্ভ কৰিব লাগে আৰু গোটেইবিলাক মানুহক লৈ পেলাই ইনক্লুচিভ প্ৰগ্ৰেছ কি কৰিব লাগে, আমি মানে প্ৰমোট কৰিব লাগে। এই স্কিমখন ইমপ্লিমেণ্ট কৰিছে বাই দ্য ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ, কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ, গভৰ্ণমেণ্ট অফ আছাম। ইয়াত তোমালোকে মন কৰিবা ইয়াত যিটো ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হৈছে, সেই ফাইনেন্সিয়েল এছিষ্টেঞ্চটো কি হৈছে, ইয়াত দুটা কেটেগৰীত ভাগ কৰা হৈছে। এটা হৈছে জেনেৰেল কেটেগৰী আৰু এটা হৈছে প্ৰফেচনেল কেটেগৰী। মানে এটা হৈছে সাধাৰণ কেটেগৰী আৰু এটা হৈছে পেছাধাৰী কেটেগৰী। যিটো জেনেৰেল কেটেগৰী যিখিনি বেনিফিচিয়াৰী আছে তেখেতসকলে 2 লাখ টকা পাব পাৰ বেনিফিচিয়াৰী। অ'কে, আৰু এই 2 লাখ টকাৰ ভিতৰত 50% কি হ'ব, গ্ৰান্ট হ'ব। অ'কে, আৰু 50% কি হ'ব, ইণ্টাৰেষ্ট ফ্ৰী লোন হ'ব। অ'কে, এই 2 লাখ টকা পাব যদি কোনোবা জেনেৰেল কেটেগৰী হয়, আৰু তাৰে ভিতৰত এই 2 লাখ টকাৰ ভিতৰত 50% মানে 1 লাখ টকা চৰকাৰে অনুদান দিব, যিটো উভতাই দিব নালাগে। আৰু বাকী 1 লাখ টকা সেইটো কি হ'ব, লোন হ'ব। বাট সেইটো লোন যদিও হয়, বাট আমি মন কৰিব লাগিব যে এইটো এটা ইণ্টাৰেষ্ট ফ্ৰী লোন হয়। বহুত ইম্পৰ্টেণ্ট হয় যে ইণ্টাৰেষ্ট ফ্ৰী লোন পোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পেলাই যায়। গতিকে বহুত মানে ক'ব গ'লে এইটো ডাঙৰ কথা হয়। অ'কে, আৰু যিখিনি পেছাধাৰী যিটো কেটেগৰী আছে, মানে প্ৰফেচনেল যিটো কেটেগৰী আছে, তেখেতসকলে বেচিকেলি কিমান পাব, ₹5 লাখ পাৰ বেনিফিচিয়াৰী। অ'কে, আৰু ইয়াত ধৰি লোৱা তোমাৰ ইয়াতো একেই হ'ব, 50% গ্ৰান্ট হ'ব আৰু 50% ইণ্টাৰেষ্ট ফ্ৰী লোন হ'ব। অ'কে, আৰু লগতে অকল এই পইচা দিয়াটোৱে নহয়, মানে অকল ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়াটোৱে নহয়, এইখন স্কিমৰ আণ্ডাৰত স্কিল ট্ৰেইনিং দিয়া হ'ব আৰু লগতে মাৰ্কেটত এক্সেছো প্ৰভাইড কৰা হ'ব। মেইন অবজেক্টিভ কি হয় স্কিমখনৰ, এই স্কিমখনৰ মেইন অবজেক্টিভ কি হয় যে আমাৰ যিখিনি আনএমপ্লয়ড ইউথ আছে, সেই আনএমপ্লয়ড ইউথক এটা চৰকাৰে পুঁজি দিব, লগতে ট্ৰেইনিং দিব আৰু লগতে কি কৰিব, গাইডেন্সো প্ৰভাইড কৰিব। চৰি, গাইডেন্স আৰু ছাপৰ্ট প্ৰভাইড কৰিব যাতে এই আনএমপ্লয়ড ইউথসকলে কিবা এটা ব্যৱসায় কৰি পেলাই চেল্ফ ইণ্ডিপেণ্ডেণ্ট, চেল্ফ ৰিলায়েণ্ট হ'ব পাৰে। অ'কে, তো এইখন এখন বহুত ইম্পৰ্টেণ্ট আঁচনি হয়, যিখন আঁচনিয়ে আমাৰ যিসকল আনএমপ্লয়ড ইউথ আছে, সেই আনএমপ্লয়ড ইউথসকলক কি কৰিব, স্বাৱলম্বী বনাব। ঠিক আছে, আৰু ইয়াৰ ৰিগাৰ্ডিং এটা প্ৰিলিমছ প্ৰেক্টিচ কুৱেশ্যন আছে, তোমালোকে এই কুৱেশ্যনটো কৰিবা আৰু ইয়াৰ এনচাৰ আমাৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে। অ'কে, নেক্সট আমাৰ টপিকটো হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। অ'কে, ইয়াক আমি পপুলাৰলি ইয়াক কি বুলি কওঁ, লাখপতি বাইদেউ বুলি কোৱা হয়। অ'কে, তো এইটো চোৱা তোমালোকে, এই নিউজটো মই কিয় দিছো, বিকজ যদি তোমালোকে চোৱা, মই এটা আছাম ট্ৰিবিউনৰ এটা কাটিং ইয়াত মই দিছো। ইয়াত যেতিয়া যোৰহাট ডিষ্ট্ৰিক্টত যেতিয়া ইয়াৰ চেক ডিষ্ট্ৰিবিউশ্যন কৰা হৈছিলে, তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ষ্টেটমেণ্ট কৈছিলে যে এই আঁচনিখনৰ কাৰণে আমাৰ অসমত ডমেষ্টিক ভায়লেন্স বা ডমেষ্টিক ডিস্কৰ্ড আল্টিমেটলি কমিছে বুলি কৈছে।
অকে, তো আমি কি কৰিম, সেইটো নিউজ আছিলে, তো আমি কি কৰিম এতিয়া, তো আমি চাম এই স্কিমখন হয় কি, আৰু এই স্কিমখনৰ কাৰণে ডমেষ্টিক ভাইলেন্স কিয় কমিছে বা ডমেষ্টিক ডিস্কৰ্ড কিয় কমিছে, আমি সেই বস্তুটো এনালাইচিছ কৰিব লাগে। তো ফাৰ্ষ্টত আমি স্কিমখনৰ বিষয়ে চাম। তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বা লাখপতি বাইদেউ, এইখন হৈছে লাৰ্জেষ্ট চেল্ফ এমপ্লয়মেণ্ট স্কিম। এই স্কিমখনৰ বেনিফিচিয়াৰী কোন হয়, যিসকল মহিলাই আত্মসহায়ক গোটৰ মেম্বাৰ হয়, মানে চেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ হয়, তো সেইসকল মহিলাই এই স্কিমখনৰ বেনিফিট পায়। আৰু চৰকাৰৰ টাৰ্গেটটো কেনেকুৱা হয় যে 30 লাখ চেল্ফ হেল্প গ্ৰুপ মেম্বাৰ্ছক ৰুৰেল এৰিয়াছক এইখন স্কিমৰ বেনিফিট দিব, আৰু লগতে আৰ্বান এৰিয়াছত 2 লাখ চেল্ফ হেল্প গ্ৰুপ মেম্বাৰ্ছক ইয়াৰ বেনিফিট দিয়া হ'ব। আৰু ইয়াত ইনিচিয়েলি 10,000 টকাৰ এটা কেপিটেল প্ৰভাইড কৰা হয়। আৰু যদি এই 10,000 টকাটো যদি ভালদৰে ইউটিলাইজেশ্যন কৰিব পাৰে, মানে ফাৰ্ষ্ট ইনষ্টলমেণ্টটো আছিলে 10,000 টকা, আৰু এই 10,000 টকাটো যদি ভালদৰে ইউটিলাইজেশ্যন কৰিব পাৰে, তেতিয়াহ'লে চৰকাৰে ছেকেণ্ড ইনষ্টলমেণ্ট দিব, আৰু এই ছেকেণ্ড ইনষ্টলমেণ্টটোত হ'ব 25,000। অকে, আৰু এই 25,000ৰ ভিতৰত 12,500 টকা হ'ব লোন, আৰু 12,500 টকা হ'ব গ্ৰান্ট ফ্ৰম দ্য গভৰ্ণমেণ্ট। অকে, মানে এই 25,000 টকাৰ 12,500 টকা চৰকাৰে অনুদান দিব, যিটো ঘূৰাই দিব নালাগে, আৰু 12,500 টকা লোন হ'ব, সেইটো ঘূৰাই দিব লাগিব। আৰু লগতে থাৰ্ড ইনষ্টলমেণ্ট দিব 50,000 টকা। অকে, তো যদি আমি চাবলৈ যাওঁ, মানে চোৱা, এইখন স্কিম বেচিকেলি কেনেকুৱা হৈ যায় যে মহিলাসকলক ইয়াত মানে এটা কেপিটেল প্ৰভাইড কৰা হৈছে, যাতে সেই কেপিটেলটো ইউজ কৰি পেলাই সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিব পাৰে, আৰু যাতে লাখপতি বাইদেউ হ'ব পাৰে। তো সেইটো কাৰণে নামটো লাখপতি বাইদেউ সেইটো কাৰণে দিয়া হৈছে, যাতে এই পইচাখিনি ইউটিলাইজ কৰি পেলাই কাইলৈ এগৰাকী মহিলা লাখপতি হ'ব পাৰে। এতিয়া এইখন যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিলে যে ডমেষ্টিক ভাইলেন্স কমিছে, কিয় কমিছে, আমি সেইটো এনালাইচিছ কৰিম। তাৰ আগতে আমি চাওঁ যে এইখন স্কিমৰ অবজেক্টিভ কি হয়। অবজেক্টিভ বেচিকেলি কি হয় যে ওমেন এণ্টাৰপ্ৰেনাৰশ্বিপ প্ৰমোট কৰিব লাগে, আৰু লগতে আমাৰ মহিলাসকলে যদি ইনকাম যদি হয়, তো অবভিয়াছলি কি হ'ব, ইকনমিক ডিপেণ্ডেঞ্চ যিটো আছিলে, সেই ইকনমিক ডিপেণ্ডেঞ্চ সেইটো নাইকিয়া হৈ যাব, চেল্ফ ৰিলায়েণ্ট হৈ পেলাই যাব। আৰু লগতে কি হ'ব, এটা ছাষ্টেইনেবল লাইভলিহুড অপৰচুনিটি সেইটো কি কৰিব লাগে, প্ৰমোট কৰিব লাগে। আৰু লগতে তোমালোকে চোৱা, এই যিখন স্কিম আছে, এই স্কিমখনৰ পৰা যিহেতু মহিলাসকলে এটা এক্সট্ৰা ইনকাম কৰি পেলাই আছে, তো যদি মানে এটা ইনকাম যদি কৰে নহয়, তো কি হ'ব, ফেমিলিৰ ইকনমিক ষ্টেটাছটো কি হ'ব, ইম্প্ৰুভমেণ্ট হ'ব। অকে, অবভিয়াছলি ইম্প্ৰুভমেণ্ট হ'ব। আৰু লগতে কি হ'ব, চোৱা, আজি সময়ত আমি দেখা পাওঁ যে যদি কাৰোবাৰ লগত পইচা বেছিকে আছে, কোনোবাই ঘৰখন চলাই আছে, কোনোবাই ইনকাম কৰি পেলাই আছে, তো অবভিয়াছলি ফেমিলিত সেইজন মানুহৰ কি হ'ব, সেইজন মানুহৰ সন্মানটো বাঢ়িব, ৰেচপেক্ট বাঢ়িব, আৰু লগতে সেইজন মানুহৰ যিজনে মানে ইনকাম কৰি পেলাই আছে, সেইজন মানুহৰ কি হ'ব, মানে ডিচিছন মেকিং এবিলিটিও আহি যাব ঘৰখনত। তো ইয়াৰ পৰা কি হৈছে গ্ৰেটাৰ ৰেচপেক্ট বাঢ়িছে ফৰ ওমেন উইদিন দ্য হাউচ হোল্ড, আৰু লগতে তেখেতৰ হাজবেণ্ডেও তেখেতক কি কৰিছে, ছাপৰ্ট কৰি আছে। তো এটা ছাপৰ্টিভ বিহেভিয়াৰ দেখা পোৱা গৈছে ফ্ৰম দ্য হাজবেণ্ডছ। মোৰ অভাৰ, আমাৰ যিখন ছচাইটি হয়, এখন পিতৃ প্ৰধান সমাজ হয়, আমাৰ ছচাইটিখন পেট্ৰিয়াৰ্কিকেল ছচাইটি হয়। তো ইয়াত কি কৰা হয়, ইয়াত আমি যদি হিষ্টৰিকেলি চাবলৈ যাওঁ, ওমেন বা মহিলাসকলক আগবাঢ়িবলৈকে দিয়া হোৱা নাইকিয়া, বেছিক এডুকেশ্যন দিয়া হোৱা নাইকিয়া, যদি কাৰোবাৰ এবিলিটি আছে তথাপিও চাকৰি কৰিবলৈ দিয়া হোৱা নাইকিয়া, যদিও কাৰোবাৰ এবিলিটি আছে বা কাম কৰিবলৈ দিয়া হোৱা নাই, বাট যিহেতু এতিয়া চৰকাৰে অনুদান দিছে, চৰকাৰে সহায় কৰিছে, তাৰ পৰা কি হৈছে, ওমেন সকলে বা মহিলাসকলে ঘৰৰ পৰা ওলাই আহিব পাৰিছে, আহি পেলাই এটা ব্যৱসায় কৰিব পাৰিছে, আৰু লগতে ফাইনেন্সিয়েল অপৰচুনিটি পাই আছে, আৰু লগতে যিহেতু ফাইনেন্সিয়েল অপৰচুনিটি পাই আছে, অবভিয়াছলি সমাজত তেখেতসকলৰ সন্মানটো বাঢ়িছে। অকে, তো সেইটো কাৰণে ইন ডেট চেন্স চিফ মিনিষ্টাৰে এই ষ্টেটমেণ্টটো কৈছিলে যে এইখন স্কিমৰ পৰা মহিলাসকলৰ ইমানখিনি বেনিফিট হৈ আছে, আৰু সেইটো কাৰণে কি হৈছে, অসমত ডমেষ্টিক ভাইলেন্সো কমিছে। বস্তুটো বুজি পাইছা? অকে, তো এইখিনি আছিলে তেখেতৰ যিখন স্কিম, ডেট ইজ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, ডেট ইজ লাখপতি বাইদেউ। ইয়াৰ ওপৰত বেছ কৰি পেলাই এটা প্ৰিলিমছ প্ৰেক্টিচ কুৱেশ্যন দি থোৱা আছে। আৰু লগতে তোমালোকে চোৱা, যিটো আমি টপিক পঢ়িলো,
সেই টপিকটোৰ ওপৰত মই এটা কুৱেশ্যনো দিছো অকে কুৱেশ্যনটো অলপ ভালদৰে মন কৰিবা কুৱেশ্যনটো হৈছে ইকনমিক এম্পাৱাৰমেণ্ট অফ ওমেন কেন এক্ট এজ এ powerful tool to reduce domestic discord and gender-based violence. Critically examine this statement in the context of Assam's women-centric development initiatives such as Arunodaya and Mukhyamantri Mahila Udyamita Abhiyan. Okay? তো আমি দেখা পাইছো অসমত বিভিন্ন women-centric development initiatives চৰকাৰে লৈছে তো ইয়াত প্ৰশ্নটো সেইটোৱে সুধিছে যে এই যে ইমানবিলাক যে আমাৰ ইনিচিয়েটিভ চলিছে মহিলাক মানে মানে তাৰ মেইন বেনিফিচিয়াৰী হিচাপে তো তাৰ পৰা কি হৈছে মহিলাসকলৰ ইকনমিক এম্পাৱাৰমেণ্ট হৈছে আৰু সেই ইকনমিক এম্পাৱাৰমেণ্টটোৱে কি হৈছে এটা পাৱাৰফুল টুল হিচাপে কাম কৰিছে টু ৰিডিউচ ডমেষ্টিক ভাইলেন্স বা জেণ্ডাৰ বেছড ভাইলেন্স অকে তো ইয়াত এনচাৰটো কেনেকে লিখিব লাগে তাৰ মই হিন্ট বহুত ধুনীয়াকে দি থৈছো তোমালোকে এই হিন্টবিলাক ইউজ কৰি পেলাই তোমালোকে এটা এনচাৰ লিখিবা অকে আৰু এনচাৰ লিখি পেলাই মই তোমালোকে গম পোৱা কি কৰিব লাগে আমালৈ পঠাব লাগে আৰু তোমালোকৰ সেই এনচাৰ বিলাক মই চেক কৰি পেলাই দিম আৰু লগতে তাৰ এটা মডেল এনচাৰটো মই প্ৰভাইড কৰি পেলাই দিম অকে নেক্সট আমাৰ আজি টপিকটো হৈছে সাউথ ইষ্ট এছিয়ান জাম্পিং স্পাইডাৰ অকে এইটো একদম সৰু টপিক হয় প্ৰিলিমছৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হ'ব এটা স্পাইডাৰ ডেট ইজ কলিটাছ বিলিয়নিটিয়াছ এই স্পাইডাৰটো বৰ্তমান অসমত দেখা পোৱা গৈছে অসমত ডিস্কভাৰ কৰা হৈছে তাৰ আগতে এই স্পাইডাৰটো ক'ত দেখা গৈছিলে অকল ইন সাউথ ইষ্ট এছিয়া আৰু ৰিচেণ্টলি অসমৰ বৰাক ভেলীত কাছাৰ ডিষ্ট্ৰিক্টৰ লোহাৰবন এৰিয়াত এই স্পাইডাৰটো ডিস্কভাৰ কৰা হৈছে তো ইয়াৰ পৰা কি দেখা পোৱা গৈছে যে অসমৰ যিটো বায়'লজিকেল ৱেল্থ অকে হিডেন যিটো বায়'লজিকেল ৱেল্থ আছে তো সেইটো বস্তুতে আল্টিমেটলি হাইলাইট হৈছে অকে তো এইটো তোমালোকৰ বেচিকেলি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে নামটো মনত ৰাখিবা তোমালোকে স্পাইডাৰটোৰ নাম কি হয় মনত ৰাখিবা আৰু ক'ত সেই স্পাইডাৰটো পোৱা হৈছে ক'ত ডিস্কভাৰ কৰা হৈছে সেই জেগাটো মনত ৰাখিবা তাতকে বেছি আমাৰ ইমান একো ইম্পৰ্টেণ্ট নহ'ব অকে ইয়াৰ ৰিগাৰ্ডিং এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন কৰি দিয়া আছে তোমালোকে কৰিবা এনচাৰ ডিছক্ৰিপশ্যনত দি থোৱা আছে আমাৰ নেক্সট টপিকটো হৈছে বাজেট 2026ৰ অসম আৰু নৰ্থ ইষ্টৰ কাৰণে হেল্থ কেয়াৰ আৰু টুৰিজিমৰ কাৰণে বহুত মানে ইনিচিয়েটিভ তাত লোৱা হৈছে অসমত আৰু নৰ্থ ইষ্টত হেল্থ কেয়াৰ আৰু টুৰিজিম বুষ্ট কৰিবৰ কাৰণে নাম্বাৰ অফ ঘোষণা কৰা হৈছে তো আমাৰ টপিকটো ৰিগাৰ্ডিং সেইখিনি বস্তুৱেই তো ৰিচেণ্টলি আমি দেখা পাইছো 2026-27 বাজেট প্ৰেজেণ্ট কৰা হৈছে য'ত প্ৰায়ৰিটাইজ কৰা হৈছে ইকনমিক গ্ৰোথ প্ৰডাক্টিভিটি এণ্ড ইনক্লুচিভ ডেভেলপমেণ্ট আৰু আমাৰ যিটো বাজেট আছিলে তাৰ ভিজনটো আছিলে সবকা সাথ সবকা বিকাশ আৰু প্ৰথমবাৰৰ কাৰণে এই বাজেটখন প্ৰেজেণ্ট কৰা হৈছিলে ফ্ৰম দ্য কৰ্তব্য ভৱন অকে আৰু নৰ্থ ইষ্ট আৰু অসমক এজ এ গ্ৰোথ ড্ৰাইভাৰ্ছ হিচাপে ইয়াক প্ৰমোট কৰা হৈছে অকে নৰ্থ ইষ্ট ৰিজন বুলি যেতিয়া কোৱা হয় তো অসম একদম কোৰত আহে অকে অসম মানে নৰ্থ ইষ্ট বুলি ক'লে অসমৰ যিটো পজিশ্যন হয় 1 নম্বৰত অসমৰ পজিশ্যনটো থাকে অকে তো অসম বা নৰ্থ ইষ্টক পজিশ্যন কৰা হৈছে এজ এ কি গ্ৰোথ ইঞ্জিন আৰু বিভিন্ন বস্তু কি কৰা হৈছে ইয়াত ঘোষণা কৰা হৈছে যাতে এই যিটো নৰ্থ ইষ্ট ৰিজন আছে তাৰ ইকনমিক পটেনচিয়েলটো যাতে আনলক কৰিব পৰা যায় অকে বিভিন্ন যিখিনি ইনিচিয়েটিভ বুলি কোৱা হৈছে বেচিকেলি আমি চাব যাওঁ হেল্থ কেয়াৰ চেক্টৰত তেজপুৰ অকে তেজপুৰক আইডেণ্টিফাই কৰা হৈছে এজ এ ৰিজনেল এপেক্স চেণ্টাৰ ফৰ মেণ্টেল হেল্থ কেয়াৰ চাৰ্ভিচেছ অকে আৰু লগতে এই বাজেটখনে প্ৰপ'জ কৰিছে 50% এক্সপানশ্যন অফ ট্ৰমা এণ্ড ইমাৰ্জেঞ্চি কেয়াৰ চেণ্টাৰ্ছ বেনিফিটিং ডিজাষ্টাৰ প্ৰ'ন এণ্ড ভালনাৰেবল ৰিজনছ আৰু লগত টুৰিজিম চেক্টৰত ইয়াত বেচিকেলি বুদ্ধিষ্ট টুৰিজিম চাৰ্কিট ডেভেলপ কৰা হ'ব এক্ৰছ মাল্টিপল নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ অকে তো এইটো তোমালোকে মন কৰিবা বুদ্ধিষ্ট টুৰিজিম চাৰ্কিট বুলি কোৱা হৈছে বেচিকেলি এই বুদ্ধিষ্ট টুৰিজিম চাৰ্কিট কেনেকুৱা হয় যে যিখিনি বুদ্ধিষ্ট যিখিনি টেম্পলছ আছে বুদ্ধিষ্ট যিটো হেৰিটেজ আছে সেই হেৰিটেজটোক প্ৰিজাৰ্ভ কৰা হ'ব প্ৰমোট কৰা হ'ব তাক ডেভেলপ কৰা হ'ব অকে যাতে ইয়ালে টুৰিষ্টসকল আহে তো এইটোকে কোৱা হৈছে বুদ্ধিষ্ট টুৰিজিম চাৰ্কিট বুলি কোৱা হৈছে ইয়াত যিহেতু নৰ্থ ইষ্টাৰ্ণ ষ্টেট বুলি কৈছে তাত মনত ৰাখিবা ইয়াত প্ৰত্যেককেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ কিন্তু নাইকিয়া ইন দিছ চাৰ্কিট তো তোমালোকে মোক ক'ব লাগে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা কোন কেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ এই বুদ্ধিষ্ট টুৰিজিম চাৰ্কিটত নাইকিয়া সেইটো তোমালোকে মোক জনাবা আমি গম পাওঁ 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে তো আউট অফ দিছ 8 ষ্টেটছ কোন কেইখন ষ্টেটছ এই চাৰ্কিটটোত নাইকিয়া তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা
অকে আৰু লগতে টুৰিজিম মানে ইকো ফ্ৰেণ্ডলি কৰিবৰ কাৰণে গ্ৰীণ কৰিবৰ কাৰণে 4,000 ইলেক্ট্ৰিক বাছেছ প্ৰভাইড কৰা হ'ব বুলি কোৱা হৈছে আৰু লগতে ৰুৰেল লাইভলিহুড ষ্ট্ৰেংথেন কৰিবৰ কাৰণে সাপোর্ট প্রোভাইড করা হব ফর আগার টি কাল্টিভেশন ওকে বেসিক্যালি ইন ত্রিপুরা নেক্সট ইনফ্রাস্ট্রাকচার এন্ড রিজনাল কানেক্টিভিটি কাৰণে কিছুমান সিটি ইকনমিক রিজনস বনোৱা হ'ব সিটি ইকনমিক রিজনস এই শব্দটো মনত ৰাখিবা সিটি ইকনমিক রিজনস বনোৱা হ'ব আৰু এই ৰিজন বিলাক বেসিক্যালি ফোকাস ক'ত কৰা হ'ব ইন টিয়াৰ 2 এণ্ড টিয়াৰ 3 cities আৰু এই প্ৰত্যেকখন সিটি ইকনমিক ৰিজনছে 5,000 কোটি টকা ৰিচিভ কৰিব অভাৰ দ্য 5 years কিছুমান প্লেনছ বনোৱা হৈছে য'ত ডেডিকেটেড ফ্ৰেট কৰিডৰ আছে 20 নিউ ইনলেণ্ড ৱাটাৰৱে ৰুট বনোৱা হৈছে মানে বনোৱা হ'ব স্কিল ট্ৰেইনিং ইনষ্টিটিউটছ বনোৱা হ'ব আৰু লগতে ইনলেণ্ড ৱাটাৰৱে এক্সপানশ্যন কৰা হ'ব অকে আৰু যদি ইনলেণ্ড ৱাটাৰৱে যদি এক্সপানশ্যন কৰা হয় তো অসমৰ কাৰণে বহুত ৰেলেভেণ্ট হ'ব য'ত অসমত আমাৰ ইমানবিলাক নদী আছে আৰু লগতে ওমেন এম্পাৱাৰমেণ্ট ফিচাৰিজ এণ্ড লাইভলিহুডৰ কাৰণে লাখপতি ডিডি ইনিচিয়েটিভ এইটো ষ্ট্ৰেংথেন কৰা হ'ব টু প্ৰমোট ওমেন লেড এণ্টাৰপ্ৰেনাৰশ্বিপ ফিচাৰী ছেক্টৰ ডেভেলপমেণ্টৰ কাৰণে কি কৰা হ'ব 500 ৰিজাৰ্ভাৰ্ছ আৰু অমৃত সৰোভাৰ্ছ ডেভেলপ কৰা হ'ব আৰু এই ৰিজাৰ্ভাৰ বা অমৃত সৰোভাৰবিলাক কি কৰিব এনহান্স কৰিব ৰুৰেল এণ্ড ফিচিং কমিউনিটি লাইভলিহুডছ অকে ইয়াত তোমালোকে চোৱা ইয়াত ভালদৰে একদম শৰ্টকে আমি যিখিনি ইনিচিয়েটিভ বৰ্তমান পঢ়িলো সেই ইনিচিয়েটিভ বিষয়ে কোৱা আছে এনেকৈ তোমাৰ চোৱা ইয়াত হেল্থ কেয়াৰ বিষয়ে কোৱা আছে ওমেন এম্পাৱাৰমেণ্টৰ বিষয়ে কোৱা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ কানেক্টিভিটি অকে এই গোটেইবিলাক বস্তু ইয়াত ইনক্লুড কৰা হৈছে ৰিগাৰ্ডিং এই টপিকটোৰ ওপৰত এটা কুৱেশ্যন দিয়া হৈছে ডিছকাছ হাউ দ্য হেল্থ কেয়াৰ এণ্ড টুৰিজিম ইনিচিয়েটিভছ announced in the budget 26-27 can contribute to sustainable development in Assam and Northeast. Okay, তোমালোকে হিনবিলাক পঢ়িবা আৰু হিনবিলাকৰ ওপৰত বেছ কৰি পেলাই এটা এনচাৰ লিখিবা আৰু এনচাৰটো তোমালোকে আমাৰ এই হোৱাটছএপ নম্বৰ মই আকৌ এই নম্বৰটো ইয়াত দি দিছো এই নম্বৰটো পঠাই দিবা আৰু লগতে মই আৰু এটা কুৱেশ্যন দিছো এই কুৱেশ্যনটো অলমষ্ট চিমিলাৰ হ'ব কুৱেশ্যনে হ'ব তো দুটা এনচাৰ তোমালোকে লিখি পেলাই আমালৈ পঠাই দিবা অকে ইভালুৱেশ্যন কৰি পেলাই আমি তোমালোকলৈ সেই এনচাৰবিলাক পঠাই দিম আৰু লগতে মডেল এনচাৰছো পঠাই দিয়া হ'ব নেক্সট টপিক আহিলে আমাৰ ডোনৰ মিনিষ্ট্ৰী এলকেটেড 6,812.30 crore okay donor ministry মানে হৈছে ministry of development of north eastern region okay development of north eastern region তো ইয়াত তোমালোকে চোৱা ডোনৰ মিনিষ্ট্ৰি কাৰণে এলকেট কৰা হৈছে 6,812.30 crore in the union budget 26-27 okay আৰু যদি আমি চাবলৈ যাওঁ এই এমাউণ্টটো এইটো এটা ইনক্ৰিজড এমাউণ্ট হয় okay almost 52.09% increase হৈছে okay increased হৈছে from the revised estimates of তোমাৰ 25-26 যিটো revised estimate আছিল তাতকে ইমানখিনি 52.09% increase হৈছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলেও তোমাৰ ৰিচিভ কৰিছে 825 crore বাট এইটো এটা এমাউণ্টটো ডিক্ৰিজ হৈছে লগতে নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম এইটোত এলকেট কৰা হৈছে 2,500 কোটি টকা এণ্ড ইনক্ৰিজ অফ 56.25%. স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ কিছুমান বনোৱা হৈছে তাত সিহঁতে সেইটোৱে ৰিচিভ কৰিছে 1,046 crore মোৰফাৰ তোমালোকে চোৱা BTC এলকেশ্যন ইনক্ৰিজ কৰা হৈছে আগতে আছিলে তোমাৰ 53 crore okay in the revised estimate but এতিয়া ইনক্ৰিজ কৰি পেলাই কৰা হৈছে rupees 156 crore in 26-27 কাৰ্বি আংলং অটোনমাস কাউন্সিল এলকেশ্যন ইনক্ৰিজ কৰা হৈছে to 200 crore স্পেচিয়েল পেকেজ ঘোষণা কৰা হৈছে to আদিবাসী গ্ৰুপ এণ্ড ডিমাছা গ্ৰুপ প্ৰত্যেকটো গ্ৰুপক 70 crore each প্ৰভাইড কৰা হ'ব লগতে ফৰ্মাৰ আলফা মেম্বাৰ্ছ বিলাকৰ ফেমিলি আপলিফমেণ্টৰ কাৰণে 500 কোটি টকাৰ এটা স্পেচিয়েল পেকেজ ঘোষণা কৰা হৈছে ত্ৰিপুৰাৰ ট্ৰাইবেলসকলৰ বেনিফিটৰ কাৰণে 50 কোটি টকা এটা স্পেচিয়েল পেকেজ ঘোষণা কৰা হৈছে PM ডিভাইন স্কিমৰ আণ্ডাৰত 2,300 কোটি টকা এলকেট কৰা হৈছে
আগতে এইটো আছিলে ইন ৰিভাইজ এষ্টিমেট অফ 25-26 মাত্ৰ আছিলে 1000 মাত্ৰ নহয় অকে যথেষ্টখিনি আছিলে মানে ভালেখিনি আছিলে 1600 কোটি টকা আছিলে এতিয়া ইনক্ৰিজ কৰি পেলাই কৰা হৈছে 2300 কৰোৰ আৰু লগতে কি কৰা হৈছে মই এইটো কৈছিলো অলপ কৈছিলো তোমালোকক ৰিগাৰ্ডিং বুদ্ধিষ্ট চাৰ্কিট অকে তো তোমালোকে গমেই পাই গলা যে 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ভিতৰত 6খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছত এই বুদ্ধিষ্ট চাৰ্কিট ডেভেলপমেণ্ট কৰা হ'ব এই 6খন নৰ্থ ইষ্টৰ ষ্টেটছ কি হয় অৰুণাচল প্ৰদেশ ছিকিম আসাম মণিপুৰ মিজোৰাম এণ্ড ত্ৰিপুৰা অকে তো তোমালোকে এই কিখন নাম পুৰা ভালদৰে মনত ৰাখিবা এই 6খন ষ্টেটছৰ নাম ভালদৰে মনত ৰাখিবা ইয়াত চাবা তোমালোকে মেঘালয় আৰু নাগালেণ্ড নামটো নাইকিয়া অকে তো এইটো হৈছে নিউ বুদ্ধিষ্ট চাৰ্কিট স্কিম অকে তো আমাৰ নেক্সট টপিকটো হৈছে আজিৰ কাৰণে স্বাগতা সতীৰ্থ 2.0 অকে তো স্বাগতা সতীৰ্থ 2.0 কি হয় এইটো এটা বেসিক্যালি প্ৰিলিমছ পাৰ্সপেক্টিভত ইম্পৰ্টেন্ট হ'ব পাৰে আৰু যেতিয়া আমি মেইনছত যেতিয়া আমি এনসাৰ লিখিম GS2 হওক য'ত GS2 যদি আমি চাবলৈ যাওঁ মেইনছত GS2 আমাৰ গভৰ্নেন্স আছে নহয় তাত আমাৰ টপিক আছে নহয় ই গভৰ্নেন্স তো ই গভৰ্নেন্স ইয়াৰ আমি এক্সাম্পল হিচাপে এই পৰ্টেলটোক আমি কোড কৰিব পাৰো এক্সাম্পল দিব পৰা যায় তো বেসিক্যালি এই পৰ্টেলটো কি হয় এইটো হৈছে এটা অনলাইন মিউচুৱেল ট্ৰান্সফাৰ্স ওকে মানে অনলাইন মিউচুৱেল ট্ৰান্সফাৰ কৰিবৰ কাৰণে এই পৰ্টেলটো ডেভেলপ কৰা হৈছে বেসিক্যালি আসাম গভৰ্নমেন্টৰ যিখিনি ষ্টেট গভৰ্নমেন্ট এমপ্লয়ী আছে ওকে আৰু তেখেতসকল কি হ'ব লাগিব গ্ৰেড 3 আৰু গ্ৰেড 4 হ'ব লাগিব তো তেখেতসকলে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এই পৰ্টেলটো থ্ৰু দি পেলাই তেখেতসকলে এপ্লাই কৰিব পাৰে আৰু ইয়াৰ ইউনিকনেছ কি হয় যে আসাম ইজ দ্য অনলি ষ্টেট টু ইমপ্লিমেণ্ট এ ফুল্লি ট্ৰান্সপাৰেণ্ট অনলাইন মিউচুৱেল ট্ৰান্সফাৰ চিষ্টেম ফৰ গভৰ্নমেন্ট এমপ্লয়িজ ওকে অসম একমাত্ৰ এনেকুৱা ষ্টেট হয় য'ত এটা ফুল্লি ট্ৰান্সপাৰেণ্ট অনলাইন মিউচুৱেল ট্ৰান্সফাৰ চিষ্টেম বনোৱা হৈছে ফৰ দ্য গভৰ্নমেন্ট এমপ্লয়িজ ওকে আৰু ইয়াৰ ৰিলেটেড এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দি থোৱা আছে তোমালোকে এইটো প্ৰেক্টিছ কৰিবা ইয়াৰ এনসাৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে নেক্সট আহিলে আলি আই লৃগাং ওকে এইটো এটা আসাম ট্ৰিবিউনত এটা আৰ্টিকল আহিছিলে তো সেই আৰ্টিকলৰ পৰা মই সেই টপিকটো লৈছো তো আলি আই লৃগাং কি হয় আলি আই লৃগাং এটা এগ্ৰিকালচাৰ ফেষ্টিভেল হয় অফ মিচিং কমিউনিটি ওকে মিচিং কমিউনিটি মিচিং সকলৰ এটা বহুতেই ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় এটা এগ্ৰিকালচাৰ ফেষ্টিভেল হয় মনত ৰাখিবা মিচিং সকলৰ দুটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় এটাটো হৈ গ'ল আলি আই লৃগাং আৰু এটা হৈছে পৰাগ ওকে পৰাগ এই দুটাই হৈছে ইম্পৰ্টেণ্ট ফেষ্টিভেলছ অফ মিচিং কমিউনিটি তো আলি আই লৃগাং কেতিয়া চেলিব্ৰেশ্যন কৰা হয় বা আলি আই লৃগাং যিটো ফেষ্টিভেল হয় এইটোৱে এই ফেষ্টিভেলটো কি বুজায় যে আহু পেডি কাল্টিভেশ্যন ওকে আহু খেতিৰ আৰম্ভণি বুজায় আৰু এই আলি আই লৃগাং ফেষ্টিভেলটো কেতিয়া অবজাৰ্ভ কৰা হয় অন দ্য ফাৰ্ষ্ট ৱেডনেছডে অফ ফাগুন মাহৰ প্ৰথম যিটো বুধবাৰ হ'ব সেই বুধবাৰে এই ফেষ্টিভেলটো অবজাৰ্ভ কৰা হয় আৰু মিচিং মানুহৰ কাৰণে বুধবাৰ দিনটো বহুত ইম্পৰ্টেণ্ট হয় ওকে মনত ৰাখিবা মিচিং মানুহৰ কাৰণে বুধবাৰ দিনটো বহুত ইম্পৰ্টেণ্ট হয় এই যে আলি আই লৃগাং বুলি কোৱা হৈছে এই আলি আই লৃগাঙৰ মানে নামটোৰ মিনিংটো কি হয় আলি মানে হৈছে লিগিউমছ আই মানে হৈছে চিড লৃগাং মানে হৈছে টু চ' তো যদি আমি আলি আই লৃগাং বুলি কওঁ ইয়াৰ মিনিংটো বা ই সিগনিফাই কি কৰে দ্য চিজন টু চ' লেগিউম চিডছ মানে খেতি আৰম্ভ কৰিবলৈ হৈছে সেইটো বুজাইছে ওকে আৰু যদি মই এই ফেষ্টিভেলটো যদি মেইন দুটা কম্পনেণ্ট চাবলৈ যাওঁ এটা হৈছে ধৰ্মীয় কিছুমান ৰিচুৱেলছ থাকে যিটো লিংক আছে উইথ এগ্ৰিকালচাৰ আৰু লগতে কিছুমান কমিউনিটি চেলিব্ৰেশ্যনো কৰা হয় য'ত নাচ গান তাত খাদ্য এইবিলাক বস্তু ইনভলভমেণ্ট থাকে আৰু ইয়াত মিচিংসকলৰ যিখিনি ইউথ আছে তেখেতসকলে ডেন্স কৰে টু দ্য ফোক সংছ এণ্ড ঐ নিতাম সংছ অকে ঐ নিতাম সংছ এইটো মনত ৰাখিবা ইট ইজ ৰিলেটেড টু মিচিং কমিউনিটি অকে আৰু এই যিখিনি সময় হয় যি আলি আই লৃগাং যি সময় থাকে বেচিকেলি কেনেকুৱা হয় এই ফেষ্টিভেলৰ সময়ত তোমাৰ হাল বোৱা নহয় গছ কাটা এইবিলাক প্ৰহিবিট আছে অকে ইট ইজ এজ এ পাৰ্ট অফ দ্য ট্ৰেডিশ্যন অকে ইয়াৰ ৰিলেটেড তোমালোকক দুটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দি থোৱা আছে তোমালোকে প্ৰেক্টিছ কৰিবা আৰু তোমালোকে এনচাৰটো শুদ্ধ হৈছে নে নাইকিয়া তোমালোকে ডেছক্ৰিপশ্যনত এনচাৰ দি থোৱা আছে চাব পাৰা অকে তো আজিলৈ আমাৰ ইমানখিনিয়ে তো তোমালোকে এনচাৰখিনি কৰিবা আৰু এনচাৰখিনি কৰি পেলাই তোমালোকে নম্বৰটো চেণ্ড কৰিবা অকে আমি সেই এনচাৰবিলাক ইভালুৱেশ্যন কৰি পেলাই তোমালোকলৈ সেই এনচাৰবিলাক পঠাই দিম কিমান ভুল হৈছে তোমালোকে গম পাবা
বা কিমান আমি আৰু কেনেকে ইমপ্ৰুভমেণ্ট কৰিব পৰা যায় তেতিয়া তোমালোকে ভালদৰে বুজি পাবা আৰু লগতে তাৰ মডেল এনচাৰ তোমালোকে পাই যাবা অ'কে তো আজিলৈ মোৰ ইমানেই আছিলে ধন্যবাদ